নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এইবাৰ ADR-ৰ কোনো নতুন পেটাৰ্ণত আপোনালোকৰ এক্সামসমূহ দিবলৈ পাব। প্ৰিলিমিনাৰী হ'ব, মেইনছ হ'ব, বিগ অফিচিয়েল আপোনালোকৰ কাৰণে আপডেট আহি গ'ল। চ' সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' বিশেষকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আপোনালোকৰ কাৰণে ডাঙৰ ছাৰপ্ৰাইজ আছে। চ' যিটো নতুন এক্সাম পেটাৰ্ণ হ'ব সেইখিনি কথা আপোনালোকক সবিশেষ আপোনালোকে জানিব পাৰিব। বিগ অফিচিয়েল আপডেট আহিছে, চ' সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থৈ হবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। মই আপোনালোকক CM ছাৰৰ বাইটটো প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ। দুই এজন ৰাজনৈতিক দলেই হওক, আমাক বেয়া পোৱা দুই এজন ব্যক্তিয়ে হওক, চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে। আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়। কাৰণ আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্চৰ দ্বাৰা যে আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই কোৰ্চটো আপোনালোকৰ 50% অফাৰ চলি আছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে, লিমিটেড টাইমৰ যিহেতু অফাৰ 50%। চ' যিমান পাৰে সিমানকলে কোৰ্চটো বাই কৰি লওক। আৰু এটা কথা, আপোনালোকে যি ক'তো বেলেগত একো নিবিচৰাকৈ এটা থ্ৰু দিয়ে যদি আপোনালোকে পঢ়িব বিচাৰে, তেন্তে আমাৰ কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়িব পাৰিব, কাৰণ এইটো পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। চ' কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 দেখিব পাৰিছে। কমপ্লিট প্ৰিপেৰেশ্যন 100% ছাকচেছ আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ইয়াত আপোনালোকে বিশেষকৈ কি পাব, চ' 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ পাব, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চৰ যিটো নতুন এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ বাই কৰি ল'ব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু এক্সাম পেপাৰখনৰ যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আপোনালোকে দেখা পাব, সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰৰ টপিকখিনি A to Z কনচেপ্টৰ এনালাইচিছ পাব, কুৱেশ্যন এনচাৰ পাব, সকলোখিনি পাব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব, লগতে আপোনালোকে এনচাৰ শ্বীট পাব, লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, PYQ পাব, সকলোখিনি পাব। এক্সাম অৰিয়েণ্টেড স্মাৰ্ট প্ৰিপেৰেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰণে স্পেচিয়েল এটা অফাৰ আছে, 50% অফাৰ। চ' সোনকালে গৈ বাই কৰি লওক যিমান পাৰে। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। জেনেৰেল নলেজ পাব, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। চ' এটা বেষ্ট অপৰচুনিটি, সোনকালে গৈ বাই কৰি লওক আৰু নিজৰ চিলেকশ্যনসমূহ ৰাখি লওক। চ' বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰক। হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত দেখিব পাৰিছে, 9181267278। চ' দুই এজন ৰাজনৈতিক দলেই হওক, আমাক বেয়া পোৱা দুই এজন ব্যক্তিয়ে হওক, চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে। আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা লাভ হয় এনেকুৱা নহয়, যেন বিতৰ্ক কৰি চৰকাৰখনৰ ভাল প্ৰচেষ্টাসমূহকো তেওঁলোকে যাতে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে। সেইবাবে ময়ো সাৱধানে থাকিব খুজিছোঁ। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতোঁ, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান। আপোনালোকে নিশ্চয় শুনিলে CM ছাৰৰ বাইটটো। চ' যোৱাবাৰে আপোনালোকক ADR যিটো নতুন এক্সাম পেটাৰ্ণত অনুষ্ঠিত কৰিম বুলি কৈছিল, য'ত আপোনালোকৰ প্ৰিলিমিনাৰী থাকিব, মেইনছ থাকিব। কিন্তু যোৱাবাৰ কিছু বিতৰ্ক হোৱাৰ বাবে নেক্সট এক্সামৰ পৰা এইটো আপোনালোকৰ প্ৰতিফলিত হ'ব বুলি কৈছিলে। চ' নেক্সট এক্সামটো হৈছে ADR 3.0। চ' এইবাৰ এইখিনি প্ৰতিফলিত হ'বলৈ গৈ আছে প্ৰিলিমিনাৰী আৰু মেইনছত। চ' প্ৰিলিমিনাৰী মেইনছ মানে যে মেইনছত আপোনালোকৰ কুৱেশ্যন এনচাৰ লিখিব লাগিব তেনে নহয়। প্ৰিলিমিনাৰী
বিষয়তে আপোনালোকে তাকে দুবাৰ এক্সাম দিব লাগিব চ' প্ৰথম এক্সামটোত আপোনালোকৰ সৰহসংখ্যক কেণ্ডিডেটক চিলেকশ্যন কৰিব নেক্সট যিসকলে চিলেকশ্যন লাভ কৰে সেইসকলে আকৌ এবাৰ OMR বেছতে আপোনালোকে এক্সামসমূহ দিব লাগিব আৰু সেইটোৰ পিছতে আপোনালোকক ইণ্টাৰভিউ মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব কিয়নো আপোনালোকে যিহেতু বহুত কেণ্ডিডেট হৈ যায় বহুত কেণ্ডিডেটৰ পৰা মাত্ৰ 6-7 হাজাৰ বা 10-15 হাজাৰ কেণ্ডিডেটক চিলেকশ্যন কৰাৰ বাবে কিছু কেণ্ডিডেট আপোনালোকৰ থাকি যাবলগীয়া হয় চ' সেইবাবে সৰহসংখ্যক কেণ্ডিডেটক সুবিধা দিবৰ বাবে দুবাৰ এক্সামৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা বিচাৰিছে চ' সেই যিটো আপোনালোকৰ দুবাৰ বা এক্সামৰ মাধ্যমে যিটো প্ৰিলিমিনাৰী মেইনছ এক্সামৰ মাজত যিটো আপোনালোকৰ এক্সাম হ'বলৈ গৈ আছে তাৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰে সেইটো অৰিয়েণ্টেড যদি আপোনালোকে কোৰ্চটো বাই কৰিব বিচাৰিছে তেন্তে আমাৰ এই কোৰ্চটো বাই কৰি ল'ব পাৰিব এই কোৰ্চটোতে সকলোখিনি ইনক্লুডিং পাব চ' হোৱাটছআপত মেছেজ কৰক 9181267278 আজি ভিডিঅ' ইমানে যদি ল'লে